এইবাৰ আৰক্ষীৰ ৰূপত নামি পৰিল ছাত্ৰী ডবকাৰ ৰাজপথত দেখা গ'ল এই দৃশ্য বাইক চালকক বিশেষ নাকা চেকিং এইগৰাকী ছাত্ৰীৰ কি ক'লে বাইক চালকক প্ৰথমে শুনি লওক আৰু ড্ৰিংক কৰি বাইক এইবিলাক নচলাব ডবকা চহৰৰ ডবকা ডিফু পথত আজি হোজাই জিলা প্ৰশাসন হোজাই জিলা পৰিবহণ বিভাগ আৰু ডবকা আৰক্ষীৰ সহযোগত পথ সুৰক্ষা সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে নাকা চেকিং কৰা হয় ডবকাৰ বিভিন্ন বিদ্যালয়ৰ কেইবা শতাধিক ছাত্ৰ ছাত্ৰী উক্ত কাৰ্যসূচীত উপস্থিত থাকি মটৰচাইকেল আৰোহী চাৰিচকীয়া বাহনৰ চালকক পথ সুৰক্ষাৰ বিষয়ে বুজাই দিয়ে এই নাকা চেকিং হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলী ডিএছপি ভাস্বতী চৌধুৰী আৰু ডবকা পৌৰসভাৰ কাৰ্যবাহী বিষয়া ধীৰেন বৰদলৈ উপস্থিত থাকে চাৰিচকীয়া বাহন আৰু ডাঙৰ গাড়ীৰ চালকে চিট বেল্ট ব্যৱহাৰ কৰি গাড়ী চলাবলৈ আহ্বান জনায় নিউজ ডেস্ক ৰিপৰ্ট কেবি লাইভ আমাৰ বৰ্তমান চৰকাৰখনে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বিশেষকৈ আমাৰ ৰাস্তাৰ ঘাটৰ যিটো দুৰ্ঘটনা সেইসমূহ নাইকিয়া কৰিবৰ কাৰণে যথেষ্ট পদক্ষেপ হাতত লৈছে আমাৰ আৰক্ষী প্ৰশাসনক আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টক আমাৰ জিলা প্ৰশাসনক যাৱতীয় নিৰ্দেশ দি থকা হৈছে আৰু সেই যাৱতীয় নিৰ্দেশ অনুসাৰে আমি সেইসমূহ কাৰ্যকৰণ কৰিবৰ কাৰণে আমি প্ৰেক্টিকেলি ফিল্ডত আমি বিভিন্ন পদক্ষেপ হাতত লৈ আহিছোঁ এতিয়া তাৰে অংশস্বৰূপে আজিও আপোনালোকে দেখিলে যে আমি আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলো আছিলে ছাত্ৰ ছাত্ৰীসকলকো আমি ইয়াত লগত জড়িত কৰিছোঁ এই ট্ৰেফিক এৱেৰনেছৰ এই কামত আৰু আপোনালোকে দেখিলে আমাৰ ডবকা টাউন কমিটিৰ তেখেত এক্সিকিউটিভ অফিচাৰ আছে আমাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ তেখেত MVI আছে ডবকা ফয়জালি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা আহিছোঁ আমাৰ আৰক্ষী বিষয়াৰ লগত কাৰণ আজিকালি এনেকুৱা খুব বেছিকৈ দেখা গৈছে যে বহুত চালকে গাড়ী চলাওঁতে হওক বা বাইক চলাওঁতে হওক তেওঁলোকে চিট বেল্ট তাৰপিছত হেলমেট লাইচেন্স লগত নাৰাখে চিট বেল্ট হেলমেট এইবিলাক পৰিধান নকৰে তেওঁলোকক সাৱধান কৰিবলৈ আমি আহিছোঁ আজি ইয়াত কিছুমান চালকক আমি কৈছোঁ যে আপোনালোকে যদি হেলমেটটো ব্যৱহাৰ নকৰে আপোনালোকে হেলমেটটো ব্যৱহাৰ কৰিব কাৰণ হেলমেট ব্যৱহাৰ কৰিলে আমি বহুতো বিপদৰ পৰা হাত সাৰি থাকিব পাৰিম হেলমেট ব্যৱহাৰ কৰিব লাগে সেইকাৰণে যদি আপোনাৰ দেহৰ পৰা এখন হাত বা শৰীৰৰ কিবা এটা অংগত আপুনি আঘাত পায় সেইটো হয়তো আপুনি ডক্টৰৰ ওচৰত দেখুৱাই ভাল হ'ব পাৰিব কিন্তু আপুনি ব্ৰেইনত বা মস্তিষ্কত কিবা আঘাত পালে সেইটো আপুনি কেতিয়াও ঘূৰাই নাপাব আৰু আপোনাৰ বহুতো বিপদ হ'ব পাৰে চিট বেল্ট সেইকাৰণে পৰিধান কৰিব লাগে যে চিট বেল্ট পৰিধান কৰিলে আপোনাৰ দেহাটো গাড়ীৰ চিটৰ লগত আবদ্ধ হৈ থাকিব আৰু আপোনাৰ যদি কিবা এক্সিডেণ্টো হয় আপুনি তাৰ পৰা মানে হাত সাৰি অলপ হ'লেওতো মানে কম পৰিমাণে আঘাত পাব যে ষ্টাৰ্টিঙত বুকুখন নালাগে আৰু আপোনাৰ সিমান বেছি জখমো নহয় আৰু সদায় লাইচেন্সখন লগত ৰাখিব কিবা নিচাজাতি বস্তু সেৱন কৰি আপোনালোকে গাড়ী নচলাব কাৰণ নিচাজাতি বস্তু সেৱন কৰি গাড়ী চলালে হয়তো এক্সিডেণ্ট আৰু অলপ বেছিও হ'ব পাৰে তাৰপিছত আপোনালোকে মোবাইল ফোন ব্লুটুথ আজিকালি ওলাই গ'ল ব্লুটুথ দুটা কাণত দুটা ব্লুটুথ সোমাই লয় গাড়ী চলায় তাৰপিছত মানুহে কাষৰ পৰা কিবা ক'লেও শুনা নাপায় গাড়ীখন লৈছে আপুনি এটা আপুনি বাচিব পিছৰজনক কি